শ্ৰদ্ধাৰ ভূপেন হাজৰিকাদেৱে ভাৰতত গণবিস্ফোৰণ ৰোধৰ বাবে এটা সময়ত গাইছিলে, জ্ঞানীজনে কয় শৃগালৰ জাক জাক সিংহৰ এটাই ভাল। মই গাবলৈ চেষ্টা কৰিছোঁ, ভুল ত্ৰুটিৰ বাবে মাৰ্জনা বিচাৰিছোঁ। জ্ঞানীজনে কয় শৃগালৰ জাক জাক সিংহৰ এটাই ভাল, হেন জানি ভাবি গুণি হেন বদম্পতি সীমিত কৰা পৰিয়াল। প্ৰতি মুহূৰ্ততে আঠটা শিশু, প্ৰতি মুহূৰ্ততে আঠটা শিশু, আৰু ২১ দিনত ৫৮,০০০। সেই হাৰে বছৰে ২১ নিযুত শিশু জন্ম দি ভাৰতে কৰে হাহাকাৰ। সেই হাৰে বছৰে ২১ নিযুত শিশু জন্ম দি ভাৰতে কৰে হাহাকাৰ। প্ৰতি মুহূৰ্তত ভাৰতত ৮টা শিশুৰ জন্ম হয়, প্ৰতিদিনত ৫৮,০০০। এই হাৰে প্ৰতি বছৰে হয় ২১ নিযুত শিশু, মৃত্যু হয় মাত্ৰ ৮ নিযুতহে। গতিকে জ্ঞানীজনে কয়, কি কয়? জ্ঞানীজনে কয় শৃগালৰ জাক জাক সিংহৰ এটাই ভাল, হেন জানি ভাবি গুণি হেন বদম্পতি সীমিত কৰা পৰিয়াল। ধৰালৈ আনিলেই প্ৰতি শিশুৱে মানৱৰ প্ৰাপ্যৰ লভে অধিকাৰ। ধৰালৈ আনিলেই প্ৰতি শিশুৱে মানৱৰ প্ৰাপ্যৰ লভে অধিকাৰ। কিঞ্চিত প্ৰাপ্যক দিব নোৱাৰা যদি জন্ম দিয়া কিয় শিশু বহুবাৰ। যিটো শিশুৰ আজি জন্ম দিলা, যিটো শিশুৰ আজি জন্ম দিলা, সন্মান কৰা তাৰ সত্তা, তাকে দিয়া শাৰীৰিক মানসিক আৰ্থিক আৰু সামাজিক নিৰাপত্তা। অবাঞ্ছিত শিশুৰ জন্ম দিয়াত সম্ভৱৰ আছে উত্তাপ, হয়তো সম্ভৱৰ উত্তাপ আছে। অবাঞ্ছিত শিশুৰ জন্ম দিয়াত সম্ভৱৰ আছে উত্তাপ, পিছে মিঠাসুৰ পৰিয়াল আঁচনিত পৰিলে তোমাৰ জানো হ'ব কাল। হিন্দু খ্ৰীষ্টান শিখ বুদ্ধ, হিন্দু খ্ৰীষ্টান শিখ বুদ্ধ, শাস্ত্ৰই তহাৰে সত্য।